আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাইছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বিএছ কলেজ বৰপেটা ৰোড হাউলি মহাবিদ্যালয় এই বিএছ কলেজত পিজি এডমিশনৰ বিষয়ে বিএছ কলেজত কি ডিপাৰ্টমেণ্টত পিজি এডমিশন ল'ব পাৰিব বা এই বিএছ কলেজত কোনটো ডিপাৰ্টমেণ্টত পিজি কৰিব পাৰি তাতে সিট কিমান আছে বিএছ কলেজত অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট কিমান অনলাইন এপ্লাই ষ্টাৰ্ট কেতিয়া হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি এতিয়ালৈকে আপুনি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক বিএছ কলেজৰ যি পিজি এডমিশনৰ অফিচিয়েল নোটিছ সেই নোটিছখন আপোনালোকক দেখুৱাই ল'ব বিচাৰিম তাতে কি লিখিছে সেইখিনি আজিৰ এই ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰিম গতিকে আপোনালোকে সেইখিনি চাই ল'ব মই প্ৰথমতে আপোনালোকক ইয়াতে যেহেতু দুটা নোটিছ বেলেগকৈ দিছে প্ৰথম নোটিছটো এবাৰ চাই লওক তাৰপিছত দ্বিতীয়টো চাম প্ৰথম নোটিছটো হ'ল যে MA ফাৰ্ষ্ট সেমিষ্টাৰ এছামিছত এডমিশনৰ কাৰণে ইয়াতে লিখিছে যে ইয়াতে টোটেল সিট আছে 20 অৰ্থাৎ MA এছামিছত এডমিশন ল'বলৈ আপোনাৰ টোটেল সিট আছে 20 অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 6 আগষ্ট অৰ্থাৎ আগষ্টৰ 6 তাৰিখ অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট মেৰিট লিষ্ট প্ৰকাশ পাব 7 আগষ্টত 7 আগষ্টত মেৰিট লিষ্ট প্ৰকাশ পাব আৰু 8 আগষ্টত আপোনালোকৰ এডমিশন হ'ব অৰ্থাৎ 8 আগষ্ট হ'ল এডমিশনৰ ডেট মেৰিট লিষ্ট প্ৰকাশ কৰাৰ ডেট হ'ল 7 আগষ্ট অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 6 আগষ্ট ইয়াতে এডমিশন ফিজ 24,000 আৰু 24,600 এইটো দুটা ইনষ্টলমেণ্টত দিব লাগিব এটা ইনষ্টলমেণ্টত আপুনি দিব 12,600 আনটো ইনষ্টলমেণ্টত দিব লাগিব 12,000 ইয়াৰে ফাৰ্ষ্ট সেমিষ্টাৰত আপুনি 12,600 টকা দিব লাগিব ছেকেণ্ড সেমিষ্টাৰত 12,000 এনেকৈ এবছৰত আপুনি 24,600 টকা আৰু ছেকেণ্ড ইয়াৰতো একেই হ'ব চাগে ইয়াতে ক্লিয়াৰলি লিখা নাই চ' এতিয়া চাওকচোন বিএছ কলেজৰ যি আনটো ডিপাৰ্টমেণ্ট সেইটো ডিপাৰ্টমেণ্টত কিমান সিট আছে বা সেইটো ডিপাৰ্টমেণ্ট কি য'ত আপুনি MA এডমিশ্যন ল'ব পাৰিব চ' চাওকচোন সেইখন নোটিছ মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াতে এইটো হ'ল আপোনাৰ সেইখন নোটিছ ইয়াতে কি লিখিছে এবাৰ পঢ়ি চাওক ইয়াতে এইটো দিছে যে MA ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন অৰ্থাৎ বিএছ কলেজত আনটো মাষ্টাৰ ডিগ্ৰী কৰা ডিপাৰ্টমেণ্ট হ'ল এডুকেশ্যন ইয়াতে MA ইন এডুকেশ্যনত এডমিশ্যন ল'ব পাৰে ইয়াতে টোটেল সিট আছে 20 অৰ্থাৎ MA ইন এডুকেশ্যনত টোটেল সিট আপোনাৰ 20 আছে অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 6 আগষ্ট মেৰিট লিষ্ট প্ৰকাশ পাব 7 আগষ্ট আৰু এডমিশ্যন হ'ব 8 আগষ্ট অৰ্থাৎ 6 আগষ্টত আপোনাৰ অনলাইন কৰাৰ লাষ্ট ডেট 7 আগষ্ট মেৰিট লিষ্ট প্ৰকাশ পাব 8 আগষ্টত এডমিশ্যন হ'ব এডমিশ্যনৰ ফিজ 26,600 ইয়াতে পাৰ সেমিষ্টাৰ পাৰ ইয়াৰ একো লিখা নাই মই গতিকে আপোনালোকক নদি ক'ব নোৱাৰিলোঁ যে এইটো পাৰ সেমিষ্টাৰ নে পাৰ ইয়াৰ হ'ব চ' এইখিনি ইনফৰমেশ্যন ইয়াতে দিলোঁ এতিয়া মই আপোনালোকক দেখুৱাম যে বিএছ কলেজত পিজি এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কেনেকৈ কৰিব তাৰ কাৰণে প্ৰথমতে আপোনালোকে বিএছ কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব লিংকটো ডেছক্ৰিপশ্যন বক্সতো পাই যাব ইয়াতে অহাৰ পিছত এইটো চাওক ওপৰত সোঁফালে 4টা হালধীয়া কালাৰৰ বক্স আছে আৰু ছেকেণ্ড বক্স দিয়া আছে অনলাইন পৰ্টেল আপুনি তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে আহি আপুনি এডমিশ্যন পৰ্টেল হালধীয়াৰ ফাৰ্ষ্টৰটোত এডমিশ্যন পৰ্টেলত ক্লিক কৰিব আৰু এইটো পৰ্টেলৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যন বক্সতো দি দিম এপ্লাই অনলাইন বুলি তাতে ক্লিক কৰিলে এইটো যি ইণ্টাৰফেচ দেখা পাইছে ইয়াতে ডাইৰেক্ট আহি যাব আহি যোৱাৰ পিছত ইয়াতে আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ পাৰ্টিকুলাৰ যি পেলাই যেনেকৈ ইয়াতে সুধিছে ফাৰ্ষ্ট নেম মিডিল নেম লাষ্ট নেম ইমেইল ID ফোন নাম্বাৰ পাছৱৰ্ড দি পেলাই ইয়াতে ৰেজিষ্টাৰ নাওত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব তাৰপিছত আপোনালোকে বেক কৰি ইয়াতে লগইন অপশ্যন দেখা পাইছে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰি আপুনি ইমেইল ID পাছৱৰ্ড দি লগইন কৰি আপুনি ফৰ্ম ফিল আপটো কৰি ল'ব চ' এইখিনি আছিলে বিএছ কলেজৰ পিজি এডমিশ্যনৰ ইনফৰমেশ্যন মই যিমান দূৰ পাৰিছোঁ আপোনালোকক ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে
আপুনি নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপুনি চাব পাৰে। এডমিশ্যন সম্বন্ধে যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে তেতিয়াহ'লে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাওক। লগতে মোৰ ছ'চিয়েল মিডিয়া আইডিসমূহৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাতে গৈ মোক ফ'ল' কৰি নাইবা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই পেলাই মোক মেছেজ দিলে মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু এই নটিফিকেশ্যনবিলাকৰ PDF ফাইলছ বা মেৰিট লিষ্টবিলাকৰ PDF ফাইলছ পাই থাকিবলৈ মোৰ টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত জইন হৈ লওক। ডেছক্ৰিপশ্যন বক্সত আপোনাৰ লিংক পাই যাব। গতিকে আজিৰ ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় অসম, জয় হিন্দ।